চোরা সরকার, গরু চোরা সরকার, এই বিজেপি সরকার গরু কেলেঙ্কারি কুমার জানাও নেই নেই সেই মন্ত্রী জয়ন্ত মল্ল বড়ুয়া নেই সেই এই গরুর নামক কেলেঙ্কারি করা মন্ত্রী জয়ন্ত মল্ল বড়ুয়া নেই সেই এই গরু চোরা সরকার। শাস্তি দেওয়ার ব্যবস্থা করো, এই ক্ষেত্রে শাস্তি দেওয়ার ব্যবস্থা করো। অসমৰ প্ৰতিটা জিলা কেন্দ্ৰত এই প্ৰতিবাদ চলি আছে আৰু এই প্ৰতিবাদৰ মূল উদ্দেশ্য হৈছে ইতিমধ্যে আপোনালোকে জানে যে গৰুখুটি প্ৰকল্পৰ গীৰ গাই আনাক লৈ যি অনিয়ম আৰু দুৰ্নীতি হৈছে তাৰ উচিত তদন্ত বিচাৰি আমি এই বিক্ষোভ কাৰ্যসূচী কৰিছোঁ। আৰু ইতিমধ্যে চৰকাৰী তথ্য বা বিভিন্ন বেচৰকাৰী তথ্যৰ পৰা যিটো মানে স্পষ্ট হৈছে যে এই গীৰ গাই গুজৰাটৰ পৰা গীৰ গাই আনাক লৈ এটা বিৰাট কেলেংকাৰী আছে, বিৰাট ৰহস্য আছে। গতিকে ৰাজহুৱা ধনৰ এনেধৰণৰ অপচয় কৰি কিছুমান বিজেপিৰ মন্ত্ৰী MLA বা বিজেপিৰ দলীয় নেতা পালি নেতাক ৰাজসাহায্য দিয়াৰ যি চক্ৰান্ত এই গৰুখুটিৰ এই গীৰ গাই কেন্দ্ৰ কৰি হৈছে, এইটো অসমৰ জনসাধাৰণৰ কাৰণে অতি মাৰাত্মক কথা। গতিকে আজি ৰাজহুৱা ধনক অপচয় কৰি এই বিজেপি চৰকাৰে আজি তেওঁলোকৰ দলীয় স্বাৰ্থ ৰক্ষা কৰি আছে, তেওঁলোকৰ দলীয় নেতা পালি নেতাৰ সম্পত্তিৰ পাহাৰ সৃষ্টি কৰাত সহায় কৰি আছে, যিটো আমি CPIM পাৰ্টীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু আমি চৰকাৰৰ ওচৰত দাবী কৰিছোঁ যে এই গীৰ গাই কেন্দ্ৰ কৰি যি অনীতি আৰু দুৰ্নীতি হৈছে তাৰ এটা বিচাৰ বিভাগীয় ন্যায়িক তদন্ত হোৱা প্ৰয়োজন। আৰু ইয়াতে যেহেতু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নাম জড়িত হৈছে আৰু এই জয়ন্ত মল্ল বৰুৱাৰ যি সম্পত্তি এই সময়ছোৱাত মাৰাত্মক ধৰণে বৃদ্ধি পাইছে, গতিকে এই কেলেংকাৰীত জয়ন্ত মল্ল বৰুৱা এজন দোষী আৰু আনফালেদি তেওঁৰ যে অগাধ সম্পত্তি এই সময়ছোৱাত সৃষ্টি হৈছে সেই বিষয়তো যাতে ন্যায়িক তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰে সেই দাবী আমি উত্থাপন কৰিছোঁ। আৰু এই তদন্ত চলাকালীন যাতে জয়ন্ত মল্ল বৰুৱা মানে কেবিনেটৰ মন্ত্ৰীসভাত স্থান নাপায়, তেওঁক যাতে কেবিনেটৰ পৰা অপহৰণ কৰে সেই দাবীও আমি উত্থাপন কৰিছোঁ। ইয়াৰ লগতে আপোনালোকে জানে বিগত সময়ছোৱাত আমাৰ ৰাজ্যখনত এই বিজেপি চৰকাৰে আজি এই বহিৰাগত পুঁজিপতি বৃহৎ কৰ্পৰেটক অবাধে যেনেকৈ মাটি দি অসমৰ থলুৱা জনসাধাৰণক আজি বঞ্চিত কৰিছে, তেওঁলোকৰ মাটি কাঢ়ি নি আজি মানে পুঁজিপতিসকলক দিয়াৰ যি ব্যৱস্থা কৰিছে আমি তাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ। আনফালেদি আমাৰ জনজীৱন চলাৰ ক্ষেত্ৰত আজি এই চৰকাৰে কোনো কল্যাণমুখী আঁচনি লোৱা নাই, তেওঁলোকে হিতাধিকাৰী সৃষ্টি কৰিছে আৰু এই হিতাধিকাৰী সৃষ্টি কৰি তেওঁলোকৰ দলীয় স্বাৰ্থ ৰক্ষা কৰিব বিচাৰিছে, তাৰো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। এনেকুৱা কিছুমান ঘটনাক কেন্দ্ৰ কৰিয়ে আমি আজি এই প্ৰতিবাদী বিক্ষোভ সংগঠিত কৰিছোঁ, গোটেই অসমত সংগঠিত হৈছে। আমাৰ দাবী হৈছে যে এই গৰুখুটিৰ প্ৰকল্পৰ গীৰ গাই সম্পৰ্কত যি দুৰ্নীতি আৰু অনিয়ম হৈছে তাৰ সঠিক তদন্ত কৰি দোষীসকলক শাস্তি দিয়ক। আৰু জয়ন্ত মল্ল বৰুৱাক আজি মন্ত্ৰীসভাৰ পৰা অপহৰণ কৰি তেওঁৰ অগাধ সম্পত্তি বৃদ্ধি হৈছে, তেওঁৰ আয়ৰ লগত অসংগতিপূৰ্ণ যি সম্পত্তি হৈছে এই সম্পত্তিৰ বিচাৰ কৰি যাতে এটা উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে সেই দাবী আমি মুখ্যমন্ত্ৰীলৈ মানে উত্থাপন কৰিছোঁ। আৰু ইয়াৰ পিছত আমি মাননীয় জিলা মানে আয়ুক্তৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। সাম্প্রদায়িক সরকার ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, CPIM জিন্দাবাদ, CPIM জিন্দাবাদ। গীর গাই কেলেঙ্কারি নামক CPIM প্রতিবাদ আজি সফল কৰক। গীৰ গাই কেলেঙ্কারি তদন্ত কৰিব লাগে।